একচুৱেলি আমাৰ নতুনকৈ মহিলা কংগ্ৰেছৰ সভানেত্ৰীক আজি কিছুদিনৰ আগত নিযুক্তি দিয়া হৈছে। গতিকে আজি তেখেতসকলৰ আমাৰ গোটেই ব্লকখিনিক লৈ গৈ পেলাই সাংগঠনিক সভা, যাতে আমি কেনেকৈ আকৌ 26 কঁকালত টঙালি বান্ধি অসমৰ হৈ কাম কৰিব পাৰোঁ, তাৰে এটা আজি সাংগঠনিক সভাৰ কাৰণে আমি আজি ইয়াত উপস্থিত হৈছোঁ। যিখন বাজেট, এইখন বাজেটক লৈ পেলাইতো বিশেষ কথা পাতিবলগীয়া কথাই নাই। মই কৈছোঁ যে এই বিজেপি চৰকাৰতো তেওঁলোকে তৃতীয়বাৰৰ কাৰণে চৰকাৰত বহিছে। আগৰ দুবাৰতো হীৰাত GST কম, চিৰামুড়িত GST বেছি। ৰোগীৰ ঔষধৰ দাম বৃদ্ধি কৰি পেলাই এওঁলোকে কৰ্পোৰেটৰ কাৰণে কাম কৰিছে। এতিয়াতো আপোনালোকে দেখিলে তেওঁলোকে অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰ দুটা গজালক লৈ পেলাই তেওঁলোকে চৰকাৰ কৰিবলগীয়া হৈছে। গতিকে পেকেজবিলাক বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশত গৈছে। দুৰ্ভাগ্যজনক কথা, অসমৰ পৰা নিৰ্বাচিত বিজেপিৰ যিসকল সাংসদ তেওঁলোকে বিহাৰক লৈ চকুপানী টুকিছে যে তাত বানপানীৰ সাহাৰ্য বঢ়াই দিব দিছে, ভাল কৰিছে, কাৰণ তাত বানপানী হৈছে আৰু অসমত বানপানী হোৱা তেওঁলোকে দেখা নাই। গতিকে এনেকুৱা এটা দুৰ্ভাগ্যজনক সময়ত আমি আৰু এইখন বাজেটক লৈ কথা পাতি পেলাই লাভ নাই। এইখন কৰ্পোৰেট ফ্ৰেণ্ডলি আৰু অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰক লৈ পেলাই দুটা গজালক সন্তুষ্ট কৰি ৰখা এখন চৰকাৰ। গতিকে এইখন আমাৰ কাৰণে নহয়। কালি ৰাহুল গান্ধী ডাঙৰীয়াও কৈছে যে চকী বচোৱাৰ বাজেট অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰ, আপোনালোকে ভালকৈ জানে। তো এইখন বাজেট জনকল্যাণমুখী বাজেট নহয়, এইখন বাজেট হৈছে চৰকাৰ বচাই ৰাখিবৰ কাৰণে পেকেজৰ বাজেট। কৈছোঁ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ, তেওঁলোকে এই কিবা অনবৰত ভূমিকম্পত যেনেকৈ প্লেট সলায়, এই সলাই এটা পেকেজ লৈ লৈছে। গতিকে তেওঁলোকেও ভাবিছে যদি হাই পেকেজ তাত দিয়া নাযায়, চৰকাৰ তিষ্ঠি থাকিব নোৱাৰে। গতিকে গোটেই বাজেটখন তেওঁলোকক সন্তুষ্ট কৰি চৰকাৰখন বৰ্তাই ৰাখিবৰ কাৰণে, তিষ্ঠি থাকিবৰ কাৰণে বনোৱা এখন বাজেট। এইখন বাজেটত জনকল্যাণ, আপুনি চাওক আজি তাৰিখত বাজেটৰ কথা কি পাতিব আপুনি। চাউলত, য'ত মানুহে নিমখ ভাত খাবলৈ হ'লেও চাউলটো লাগে, চাউলত আজি 3 দিনৰ আগৰ পৰা 100 টকাৰ পৰা প্ৰতি কুইণ্টলত 500 টকালৈকে চাউলৰ দাম বৃদ্ধি কৰা হ'ল। আৰু বাজেটৰ কথা পাতি কিবা লাভ আছে নেকি? আপুনি কেন্দ্ৰীয় বাজেটৰ বিষয়লৈ আমি পিছত যাম। আপুনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমখন এফালৰ পৰা অৰ্থনৈতিকভাৱে শেষ কৰি এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে চৰকাৰী মাটি লিজত দিম, কোনে ল'বা আহা। এই যে আগতে জমিদাৰসকলৰ মাটি যে পিছৰ পিৰিটোৱে যে বিকি খায়, সেনেকুৱা এটা প্ৰজন্মৰ হাতত আমি বাকজৰি দি দিছোঁ। গতিকে এতিয়া বাজেটৰ কথা চিন্তা কৰাটো অৱকাশেই নাই। এখন বাজেট হৈছে পৰম্পৰাগতভাৱে বাজেট এখন সদনত উত্থাপন কৰিব লাগে, ধুনীয়াকৈ ৰঙা বেগত লৈ আহে। নিৰ্মলা সীতাৰামনে খালি মোহৰটো লগায়, বাকী বাজেটখন হৈছে তেওঁলোকে নিজে তৈয়াৰ কৰে। বাজেটৰ কোনো ইম্পেক্ট সাধাৰণ জনতাৰ ওপৰত নপৰে। শুনক, বানপানীক লৈ আগৰ পৰাই বহুত বাংফুঙীয়া কথা কৈ আহিছে। ইয়াৰ আগত অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে বতৰ দৰবাৰ মিটিঙত পুখুৰী খান্দি বানপানী নাইকিয়া কৰিব। এইবাৰ আকৌ 52টা পুখুৰী খান্দি বানপানী নাইকিয়া কৰিব বুলি ভাবিছিলে। অসমৰ মানুহক যিটো বুৰ্বক সজোৱাৰ ৰাজনীতি তেওঁলোকে কৰিছে, ই অত্যন্ত গৰিহণাৰ কাম। আৰু বাকীবিলাক ৰাজ্যত শকত তেওঁলোকে আৰ্থিক সাহাৰ্য দিছে, আমাক আশ্বাস দিছে। আৰু পীযুষ হাজৰিকা ডাঙৰীয়া বাহ লৈছে যে আমাক 5,000 কোটি টকাৰ ঋণ দিছে বানপানীৰ কাৰণে। মই পীযুষ হাজৰিকাক সুধিব বিচাৰিছোঁ যে ঋণ বুলি ক'লে কি হয়? ঋণ মাৰিব নালাগিব জানো? ঋণ কোনে মাৰিব? আমি মাৰিব লাগিব। যে বোজা আমি ইতিমধ্যে লৈছোঁৱে, যিটো কাৰণে স্কুল বন্ধ হৈছে, কলেজ বন্ধ হৈছে, য'ত মদৰ ৰাজহৰে ৰাজ্য চলিবলগীয়া হৈছে, এতিয়া চৰকাৰী মাটি লিজত দিবলগীয়া অৱস্থালৈ আহিছে। গতিকে এইখিনি সময়ত বানপানীক তেওঁলোকে যিটো এটা বুমেৰাং সজাই অসমৰ মানুহক ৰামঠগন দিছে, অত্যন্ত দুৰ্ভাগ্যজনক কথা। সেয়ে মই সকলোকে এটা কথা ক'ব বিচাৰিছোঁ যে আমি সাংগঠনিক ভেটি মজবুত কৰি, কংগ্ৰেছে এনেকুৱা এটা দল যিটো দলে ৰাষ্ট্ৰ নিৰ্মাণ কৰিছিলে, মাজত ক'ৰবাত ভুল ভ্ৰান্তি হৈছিলে, কিন্তু কংগ্ৰেছে ৰাষ্ট্ৰ পুনৰ উদ্ধাৰ কৰিব পাৰিব। সেইকাৰণে কংগ্ৰেছৰ ভেটি সুদৃঢ় কৰি মই মহিলাসকলকো আহ্বান জনাইছোঁ যে এগৰাকী মাতৃয়ে যেনেকৈ ঘৰখন ঠিক কৰিব পাৰে, ঘৰখন ঠিক হ'লে সমাজ ঠিক হয়, সমাজ ঠিক হ'লে দেশখন ঠিক হয়। আহক আমি মাতৃ সমাজে ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো ধাৰা, তাক আমি অটুট ৰাখিবৰ কাৰণে কংগ্ৰেছৰ ভেটি সুদৃঢ় কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।